অসমত দুৰ্নীতি হোৱা নাই বুলি কোনোবা নেতা মন্ত্ৰীয়ে বুকুত হাত থৈ ক'ব পাৰিবনে? অতি হিন্দুত্ববাদ যদি দেখুৱাবলৈ মন আছে তেওঁলোক নেপাললৈ যাব পাৰে। যিসকলৰ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ কথাটোক লৈ আপত্তি আছে তেওঁলোকে অতি শীঘ্ৰে এই দেশখন ত্যাগ কৰিব পাৰে। We, the people of India, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic. Secular, ধৰ্ম নিৰপেক্ষতা ভাৰতবৰ্ষৰ সংবিধানৰ সৈতে সংপৃক্ত হৈ থকা এটা শব্দ হৈছে এই ধৰ্ম নিৰপেক্ষতা। আৰু আজি বৰ দুখেৰে সৈতে আপোনালোকক ক'ব বিচাৰিছো যে ৰাতিপুৱাই যেতিয়া আমি সোশ্যাল মিডিয়া খুলো বিশেষকৈ ফেসবুক তেতিয়া আমি দেখো যে এছাম অন্ধভক্ত এছাম অতি হিন্দুত্ববাদৰ পৃষ্ঠপোষক ব্যক্তিয়ে সততে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ পোষকতা কৰে। আজিও আমাৰ পূৰ্বৱৰ্তী কেইটামান ভিডিঅ'ৰ কমেণ্টত চালো জনৈক শৰ্মা উপাধিৰ এগৰাকী ব্যক্তিয়ে কনষ্টেণ্টলি কমেণ্ট কৰি গৈছে যে তেওঁ ভাৰতবৰ্ষৰ এই যি ধৰ্ম নিৰপেক্ষতা সেইটো তেওঁ কোনো কাৰণত মানি ল'ব নোৱাৰে। তেওঁ ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে চাব বিচাৰে। এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই যিগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি ক'লে ভাৰতবৰ্ষৰ সংবিধানৰ যি ধৰ্ম নিৰপেক্ষতা শব্দটো আছে সেইটো নামানো বুলি ক'লে ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে চাবলৈ বিচাৰে বুলি ক'লে তেওঁ সংবিধানৰ অৱমাননা কৰি ৰাষ্ট্ৰদ্ৰোহ কৰা নাইনে? যদি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো অপৰাধ হ'ব পাৰে, যদি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো ৰাষ্ট্ৰদ্ৰোহৰ দৰে কথা হ'ব পাৰে, তাক লৈ যদি এটা ড্ৰামা সৃষ্টি হ'ব পাৰে, তাক লৈ যদি এটা বিৰাট সেন্সেশন ক্ৰিয়েট কৰি এটা হিট সিনেমা উপহাৰ দিয়াৰ কথা কোনোবাই ক'ব পাৰে, তেন্তে এই সকল যিসকলে ভাৰতবৰ্ষৰ সাংবিধানিক যি চৰিত্ৰ সেয়া নামানো বুলি কয়, ধৰ্ম নিৰপেক্ষতা কোনো কাৰণত নামানো বুলি কয়, তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহ কৰা নাইনে? ভাৰতবৰ্ষৰ গৃহ বিভাগ ইমানে দুৰ্বল নেকি যে এগৰাকী বিৰোধী দলৰ উপদলপতি লগতে এগৰাকী সাংসদ তেওঁ গোপনে পাকিস্তান ভ্ৰমণ কৰিলে এই খবৰ চোৰাংচোৱাই নাজানিলে, এই খবৰ ভাৰতবৰ্ষৰ গৃহ বিভাগে গমেই নাপালে। তাৰ পিছত সেই ঘটনাটোক পাকিস্তান ভ্ৰমণৰ সেই ঘটনাটোক এটা চূড়ান্ত ৰূপ দিবলৈ প্ৰয়াস কৰা হ'ল। বিগত কেইবাটা মাহ ধৰি অসমৰ মানুহক বুৰ্বক বনাই গৌৰৱ গগৈৰ বিৰুদ্ধে SIT ঘোষণা কৰি সেই SITৰ প্ৰতিবেদন সময়ত ৰাজহুৱা নকৰি সেই SIT প্ৰতিবেদনৰ ওপৰত আৰু বেছি অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলি কৈ এই মানুহক আভুৱা ভাৰি যিবোৰ ৰাজনীতি কৰি থকা হৈছে সেইবোৰ অসমৰ ৰাইজে বুজিছে। এই কথা বতৰাবিলাক অসমৰ ৰাইজে ইতিমধ্যে বুজিছে। ভুৱা কথাৰে মিছা কথাৰে প্ৰলোভন দিয়া কথা বতৰাবোৰেৰে দীঘলীয়া সময়ৰ বাবে শাসনত টিকি থাকিব নোৱাৰি অথবা মানুহক বুৰ্বক সজাই ৰাখিব নোৱাৰি। অন্তত 10 ছেপ্টেম্বৰ 2025 এই তাৰিখটো অসমৰ ৰাইজে মনত ৰাখিছিল আৰু ৰাখিব। 2025 চনৰ 10 ছেপ্টেম্বৰ তাৰিখটোত অসমত এটা বৰ ভূমিকম্পৰ সৃষ্টি হ'ব বুলি যি ধাৰণা কৰি থকা হৈছিল
সেই ধাৰণাক সম্পূৰ্ণৰূপে এটা ফ্লপ শ্ব'লৈ পৰিণত কৰি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি, অসমৰ আটাইতকৈ সৰ্বশক্তিমান ব্যক্তি হিচাপে যিয়ে নিজকে বাৰে বাৰে কব বিচাৰে, সেইগৰাকী ব্যক্তি এতিয়া এগৰাকী ফ্লপ ব্যক্তি হিচাপে পৰিণত হৈছে, এয়া সকলোৱে স্বীকাৰ কৰিব। গেৰুৱা শিবিৰে এনেবোৰ নেতাৰ মদত পুষ্ট হৈ বা এনেবোৰ নেতাক তেওঁলোকৰ সন্মুখত ৰাখি যদি আকৌ ক্ষমতাত আহিম বুলি ভাবিছে, তেন্তে তেওঁলোকে ভুল ভাবিছে। এইসকল ব্যক্তিয়ে এতিয়া কেৱল অতি গেৰুৱাবাদ প্ৰতিষ্ঠা কৰিব বিচৰা কিছুমান এজেন্সিক সন্তুষ্ট কৰিবৰ বাবে এই গোটেই অসমত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিছে। তাৰ বাহিৰে উন্নয়নৰ ৰাজনীতিৰ নামত তেওঁলোকে এটা ফুপুলা অসম উপহাৰ দিছে, এইটো সকলোৱে স্বীকাৰ কৰিব। আজি যিসকলে, মই এটা আহ্বান জনাম, যিসকলে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ পোষকতা কৰে, যিসকলে ভাৰতবৰ্ষৰ যি ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেয়া মানি নলয়, মই সেইসকলক অতি বিনয়েৰে সৈতে আহ্বান জনাম যে তেওঁলোক নেপাললৈ যাওক। তেওঁলোক নেপাললৈ যাওক, কাৰণ এতিয়া নেপালৰ গোটেই যিটো ৰাজনৈতিক পদবীবিলাক সেইবিলাক খালী হৈ আছে। গতিকে তেওঁলোকে অতি হিন্দুত্ববাদ যদি দেখুৱাবলৈ মন আছে, তেওঁলোক নেপাললৈ যাব পাৰে। কাৰণ ভাৰতবৰ্ষৰ এই যি সাংবিধানিক চৰিত্ৰ ধৰ্ম নিৰপেক্ষতা, এইটো ভাৰতবৰ্ষৰ সংবিধানৰ সৈতে সম্পৃক্ত হৈ আছে আৰু থাকিব, আৰু প্ৰতিজন ভাৰতীয়ই এই কথাটো স্বীকাৰ কৰে। যিসকলৰ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ কথাটোক লৈ আপত্তি আছে, তেওঁলোকে অতি শীঘ্ৰে এই দেশখন ত্যাগ কৰিব পাৰে। এনেদৰে দেশদ্ৰোহীৰ দৰে কথা কৈ, ৰাষ্ট্ৰদ্ৰোহীৰ দৰে কথা কৈ দেশৰ পৰিৱেশ বিশৃংখল কৰাৰ যিটো তেওঁলোকে চেষ্টা কৰিছে, এই চেষ্টাক আমি নিন্দা কৰো, আমি গৰিহণা দিওঁ। আচলতে ৰাজনৈতিক পৰিৱেশটো এনেকুৱা হৈছে য'ত মানুহবোৰে এতিয়া মুকলিকৈ কব পৰা হ'ল যে আমি ভাৰতবৰ্ষৰ সংবিধানৰ এই ধৰ্ম নিৰপেক্ষতাৰ যিটো কথা, আমি এইটো মানি নলওঁ। আজি যদি চৰকাৰে কোনোবা এজন ব্যক্তি পাকিস্তানলৈ যোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে SIT গঠন কৰি তদন্ত কৰিব পাৰে, কিয় সংবিধান অৱমাননা কৰা সেইসকল ব্যক্তিৰ বিৰুদ্ধে এতিয়ালৈ SIT গঠন কৰা হোৱা নাই? সেইসকলৰ বিৰুদ্ধে কিয় এতিয়ালৈ গোচৰ ৰুজু কৰা হোৱা নাই? সাংবিধানিক কথা বতৰাবিলাক আৰু আইনসংগত কথা বতৰাবিলাকৰ সৈতে কোনো ধৰণৰ আপোচ সহ্য কৰা নহব। আজি কিছুমান কথা অকনমান গাপ দিবলৈ যত্ন কৰা হৈছে। সেইটো হৈছে যে শাসক গোষ্ঠীৰ কৰবাত নহয় কৰবাত চলি থকা অবাধ দুৰ্নীতি, অবাধ লুণ্ঠন, এই কথা বতৰাবিলাক গাপ দিবৰ বাবে, মানুহক অইন কথা বতৰাবিলাকত ব্যস্ত ৰাখিবৰ বাবে এই নাটকবোৰ কৰি থকা হৈছে সঘনাই। আজি নেপালত যি পৰিৱেশ সৃষ্টি হৈছে তাৰ মূল কাৰণটো হৈছে তাৰ ৰাজনৈতিক নেতাবোৰে সেই দেশৰ সংবিধান নামানি তাত অবাধ দুৰ্নীতি কৰিছে। তেওঁলোকে ৰাজহুৱা ধনৰ অবাধ ব্যৱহাৰ কৰিছে, অপব্যৱহাৰ কৰিছে। তেওঁলোক সহিতে তেওঁলোকৰ পৰিয়াল আটাইবোৰে বিদেশ ভ্ৰমণৰ লগতে আমোদ প্ৰমোদ ইত্যাদিত ব্যস্ত থকাটোৱে সেই দেশৰ নাগৰিকক কৰবাত নহয় কৰবাত ক্ষোভিত কৰাৰ বাবে সেই ক্ষোভৰ দাবানলৰ বহিঃপ্ৰকাশ হৈছে এই নেপালত। আজি অসমত দুৰ্নীতি হোৱা নাই বুলি কোনোবা নেতা মন্ত্ৰীয়ে বুকুত হাত থৈ কব পাৰিবনে? পাৰিব। যদি দুৰ্নীতি হোৱাই নাই, এয়া কেনেদৰে সম্ভৱ
যে এটা সীমিত দৰমহা পোৱা এগৰাকী মন্ত্ৰীৰ কন্যা বিদেশৰ শিক্ষানুষ্ঠানত 50 লাখ টকা বছৰি ফিজ দি তাত কিদৰে অধ্যয়ন কৰোৱাটো সম্ভৱ? এই প্ৰশ্নৰ উত্তৰ সেই মন্ত্ৰীগৰাকীয়ে দিব লাগে। আমি জানিব বিচাৰিছো যে এজন মন্ত্ৰীৰ দৰমহা কিমান। সেই দৰমহাৰ টকাৰে বছৰি 50 লাখ টকা ফিজ দি বাহিৰত সন্তানক পঢ়ুৱাটো সম্ভৱ নে? দুৰ্নীতি নকৰিলে এয়া কিদৰে সম্ভৱ? যদি দুৰ্নীতি হোৱাই নাই তেন্তে এয়া কিদৰে সম্ভৱ? এই প্ৰশ্নবোৰ এতিয়া অসমৰ ৰাইজে কৰিবৰ হৈছে। এই প্ৰশ্নবোৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে কৰিবৰ হৈছে। কেৱল হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিলে এখন দেশৰ উন্নতি কেতিয়াও নহয়। নেপাল এটা সময়ত হিন্দু ৰাষ্ট্ৰ আছিল, কিন্তু সেই নেপালেও পৰৱৰ্তী সময়ত সংবিধান সংশোধন কৰি দেশখনক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছিল। এই যে হিন্দুত্ববাদৰ যিটো পৃষ্ঠপোষক যিসকল, তেওঁলোকক সোঁৱৰাই দি ক'ব বিচাৰিছো, হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ নামত মানুহক ধৰ্মীয়ভাৱে আৱেগিক কৰি, মানুহৰ মনত ধৰ্মান্ধতা সৃষ্টি কৰি, মানুহৰ মনত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি যিবোৰ কথা বতৰা লৈ মানুহে প্ৰতিবাদ কৰিব লাগে, সেই কথা বতৰাবিলাক কৰবাত নহয় কৰবাত গাপ দিবলৈ চেষ্টা কৰা হৈছে। আজি অতদিনে কৈ অহা সেই 10 ছেপ্টেম্বৰৰ যি সুপাৰ ডুপাৰ হিট চিনেমা, এই চিনেমাখন ফ্লপ কৰা হ'ল। উদ্দেশ্য প্ৰণোদিতভাৱে মানুহক এটা বিষয়ৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰি এটা ন্যস্ত স্বাৰ্থজড়িত ৰাজনৈতিক মহলে তেওঁলোকৰ ব্যক্তিগত সম্পদ আহৰণত তেওঁলোক ব্যস্ত হৈ থাকিল। এনআৰচিৰ প্ৰাক্তন সমন্বয়কগৰাকীয়ে আশংকা প্ৰকাশ কৰি ফেচবুকত পোষ্ট দিছে যে আমাৰ ইয়াতো যদি তদন্ত কৰা হয় তেন্তে নেতা মন্ত্ৰীৰ ঘৰত অবাধ টকাৰ উজান পোৱা যাব। আৰু এয়া সত্য, এই কথা 100% সত্য। আজি দুৰ্নীতিবোৰ ঢাকিবৰ বাবে নেতা মন্ত্ৰীসকলে নিজৰ নামত, পৰিয়ালৰ নামত তেওঁলোকে অবাধে সম্পদ আহৰণ কৰাৰ প্ৰতিযোগিতাত নামি পৰাৰ বাবে মানুহৰ দৃষ্টি অইন বিষয়বোৰলৈ নিবলৈ তেওঁলোকে প্ৰতিনিয়ত চেষ্টা কৰি থকাটো আমি দেখিবলৈ পাইছো। হয়তো 2026 বিধানসভা নিৰ্বাচনত এই সকলকে এই ধৰ্মান্ধ কিছু ব্যক্তিয়ে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াব, মন্ত্ৰী পাতিব, মুখ্যমন্ত্ৰী পাতিব। কিন্তু এই সকলে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি, ৰাজহুৱা ধন হৰাধ কৰি তেওঁলোকে ব্যক্তিগত সম্পদ আহৰণ কৰাৰ প্ৰতিযোগিতাখনত আকৌ নামি পৰিব। এইদৰে শাসন ব্যৱস্থা চলিছে আৰু আমি মুকবধিৰ জনতাবোৰে কেৱল ৰং চাইছো, তামাচা চাইছো। এনেদৰেই যদি চলি থাকে এটা সময়ত এই জনতাৰ ক্ষোভৰ দাবানল যদি বহি প্ৰকাশ হয় তেন্তে অসম, ভাৰতবৰ্ষ এইবোৰত এটা যে বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব, এই কথা নুই কৰিব নোৱাৰি। আজি উন্নয়নক লৈ ৰাজনীতি হোৱা নাই, শিক্ষাক লৈ ৰাজনীতি হোৱা নাই, চিকিৎসাৰ কথাবিলাক লৈ ৰাজনীতি হোৱা নাই, উপযুক্ত মানৱ সম্পদ গঢ়িব লাগে বুলি এই কথা বতৰাবিলাক লৈ ৰাজনীতি হোৱা নাই। ৰাজনীতি হৈছে কেৱল হিন্দু মুছলমানক লৈ, ৰাজনীতি হৈছে মিয়া হাটাও লৈ, ৰাজনীতি হৈছে মুছলমান বিদ্বেষ বিয়পায়। এইবোৰে হৈছে ৰাজনৈতিক বিষয়, এইবোৰে হৈছে ৰাজনৈতিক নেতাবোৰৰ ৰাজনীতি কৰাৰ সমল। এনেদৰে চলিছে অসম তথা ভাৰতবৰ্ষৰ ৰাজনীতি। কেৱল কেইটামান দলং, কেইটামান ফ্লাইঅভাৰ নিৰ্মাণ কৰি, কেইটামান চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি যদি এখন ৰাজ্যৰ উন্নয়ন হৈছে বুলি কোনোবাই চিঞৰিব বিচাৰিছে, আমি কম এয়া ভুৱা আস্ফালন মাত্ৰ। ৰাজ্যখন মানৱ সম্পদ গঢ়াত কিমান আগবাঢ়িছে তাৰ তথ্য ৰাজহুৱা কৰিব লাগে।
ৰাজ্যখন কৃষিৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে তাৰ তথ্য ৰাজহুৱা কৰিব লাগে। উচিত কথাবোৰ লৈ যদি কোনোবাই প্ৰশ্ন কৰে তেন্তে তেওঁক কোৱা হয় ৰাষ্ট্ৰদ্ৰোহী, তেওঁক কোৱা হয় দেশদ্ৰোহী। আৰু যিসকলে সংবিধান অৱমাননা কৰি বাৰে বাৰে কথা বতৰা বুলি কয় সেইসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো আমি দেখিবলৈ পাই লাজ পাইছো। আইন সকলোৰে বাবে সমান, আইন সকলোৰে বাবে সমান। যদি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোৰ ক্ষেত্ৰত SIT গঠন কৰি চৰকাৰে সাহসিকতাৰ প্ৰমাণ দিব পাৰে তেন্তে সংবিধানৰ ধৰ্ম নিৰপেক্ষতা নামানো বুলি কোৱা সেইসকল তথাকথিত ধৰ্মান্ধ ব্যক্তিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি সেইসকলক গ্ৰেপ্তাৰ কৰি সেইসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চৰকাৰে সাহসিকতাৰ প্ৰমাণ দিব লাগে। ৰাজনৈতিক পৰিৱেশ কলুষিত কৰা ৰাজনৈতিক নেতাবোৰক সকীয়াই দি কৈছো যে অসমৰ ৰাজনীতি সদায় একে নাথাকে। বিবেকবান মানুহবোৰ যিদিনাখন জাগ্ৰত হ'ব, বিবেকবান মানুহবোৰে যিদিনাখন কথা বতৰাবিলাক লৈ প্ৰতিবাদ কৰিব সিদিনাখন কিন্তু তেওঁলোকে ৰাইজৰ ওচৰত জবাবদিহি হ'ব। আজি ক্ষমতাত আছে বুলি ভুৱা আস্ফালন কৰি ডিঙিৰ শিৰ ফুলাই চিঞৰ বাখৰ কৰি অসমৰ ৰাজনীতি কলুষিত কৰিব বিচৰা সকলে অকণমান সংযম ৰক্ষা কৰি ৰাজনীতি কৰিলে ৰাজনৈতিক পৰিৱেশটো অন্তত ভাল হ'ব।